সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আমাৰ পৰিৱেশৰ বিষয়ে চমুকৈ আলোচনা কৰিম। আহা আমি আমাৰ আলোচনালৈ আগবাঢ়ো। মানুহ, জীৱ-জন্তু, বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু অন্যান্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱসমূহৰ জন্ম আৰু বিকাশৰ ওপৰত যিবোৰ বাহ্যিক কাৰকে প্ৰভাৱ বিস্তাৰ কৰে আৰু যি পাৰিপাৰ্শ্বিকতাত সেইবোৰ ঘটে সেইবোৰক পৰিৱেশ বোলে। পৰিৱেশ সংৰক্ষণ অধিনিয়ম অনুযায়ী দিয়া সংজ্ঞামতে মাটি, বায়ু, পানী আৰু সেইবোৰৰ মাজত থকা সম্পৰ্ক তথা মানুহ, অন্যান্য জীৱ, প্ৰাণী, উদ্ভিদ আদি আৰু বিভিন্ন প্ৰকাৰৰ সম্পদৰ সমষ্টিকে পৰিৱেশ বুলি কোৱা হয়। পৰিৱেশ প্ৰদূষণৰ মূল কাৰণসমূহ হ'ল উচ্চ হাৰত জনসংখ্যাৰ বৃদ্ধিয়ে প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ ফলত পৰিৱেশ প্ৰদূষণ হৈ আছে। আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অপৰিকল্পিত হোৱাৰ বাবে পৰিৱেশ প্ৰদূষণ হৈ আছে। যেনে অত্যাধিক যান-বাহনৰ ব্যৱহাৰ, ঔদ্যোগিকৰণৰ পৰা অত্যাধিক পৰিমাণে দূষিত পদাৰ্থ নিৰ্গত হৈ পৰিৱেশ দূষিত কৰে। মাটি তথা খেতি পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ অত্যাধিক ব্যৱহাৰৰ ফলত পৰিৱেশ দূষিত হৈ আছে। প্ৰদূষণৰ প্ৰতিক্ৰিয়া: প্ৰদূষিত বায়ুৱে হাঁওফাঁওৰ ৰোগ আৰু ব্ৰংকাইটিছৰ দৰে শ্বাসজনিত ৰোগৰ সৃষ্টি কৰে। ইয়াৰ উপৰি তেজত অক্সিজেন বহন কৰা ক্ষমতা কমাই দিয়ে, ছালত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰে। উৎপাদিত খাদ্যশস্যৰ উৎপাদনত বিপৰীত প্ৰভাৱ পেলাব পাৰে। বায়ু, পানী, মাটি আদি ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়সমূহ হ'ল বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, অত্যাধিক পৰিমাণে গছ-গছনি ৰোপণ কৰিব লাগে, কল-কাৰখানাৰ পৰা ওলোৱা বৰ্জিত দ্ৰব্যসমূহ বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণ কৰিব লাগে। জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে পৰিৱেশ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰিব লাগে। আহা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আমাৰ পৰিৱেশ সুৰক্ষিত কৰি ৰাখোঁ। ধন্যবাদ।